ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ মেথছৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে 30টা MCQ আছে সেই MCQখিনি আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম এইটো কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা আজিকালি মেট্ৰিক পৰীক্ষাত 45টা তোমাৰ কি আহে MCQ আহে গতিকে নিশ্চিতভাৱে তোমালোকৰ স্কুলতো এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰে চেট কৰে আমি এইটো মোটামুটি 2 বছৰ ধৰি এনেকুৱা ধৰণৰ কুৱেশ্যনে বনাই আছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আপ টু ক্লাছ 10 মানে ক্লাছ 10 লৈকে তোমালোকে 100% মোৰ চেনেলতে তোমালোকে ফ্ৰী অফ কষ্ট পঢ়িবলৈ পাৰিবা তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই তো যেহেতু ম্যাথছ হয় গতিকে তোমালোকে অলপ ধৈৰ্য সহকাৰে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা যদিও তোমালোকৰ এক্সাম হৈ গৈছে বা যদিও হোৱা নাই তোমালোকে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে এতে চোৱা প্ৰথম প্ৰশ্নটো তোমাৰ কি গৈছে শূন্য এটা চোৱা শূন্য তোমাৰ কি হয় পজিটিভ নহয় নেগেটিভ নহয় এটো সি অপশনটো কারেক্ট হ'ব এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এনেকুৱা ধৰণৰ কোৱেশ্চনছ কিন্তু 9 10 ৰ পৰীক্ষাটো আহে 2 নম্বৰ কোৱেশ্চনটো চোৱা -6 + -5 এটো কি হ'ব চাবা -6 আছে আৰু প্লাসে মাইনাসে কি হ'ব -5 গতিকে এটো তোমাৰ হ'ব মাইনাস কমন ললে এতে তোমাৰ থাকিব 6 + 5 তার মানে এটো হ'ব তোমাৰ -11 6 + 5 11 হয় গতিকে এটোৰ आंसर হ'ব বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 3 নম্বৰ কোৱেশ্চনটো চাই এনেকুৱা ধৰণৰ যিবোৰ স্টেটমেন্ট বেসড কোৱেশ্চন থাকে সেই কোৱেশ্চনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোৱেশ্চনছ তোমালোকৰ মেট্ৰিকতো আহিব এনেকুৱা ধৰণৰ কোৱেশ্চনছ এতে এ নম্বৰত কি কৈছে চা দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ধনাত্মক সংখ্যা এটো কারেক্ট হয় ধনাত্মক অখণ্ড সংখ্যা যেনেকুৱা ধৰা 3 আৰু 4 এই দুটা যদি আমি যোগ কৰো কিমান পাম 7 পাম গতিকে এই চোৱা এই দুটা তোমাৰ পজিটিভ হয় আৰু 7 টো তোমাৰ কি হয় পজিটিভ হয় অৰ্থাৎ ধনাত্মক হয় গতিকে কারেক্ট হয় বি নম্বৰ চোৱা দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ঋণাত্মক অখণ্ড সংখ্যা এতে দুটা ধনাত্মক সংখ্যাৰ যোগফল বুলি কৈছে দুটা ধনাত্মক সংখ্যা দুটা ধনাত্মক সংখ্যা যদি হয় যেনেকুৱা ধৰা 3 + 4 ইজুগলটো তুমি কিমান পাবা 7 এতে 7 টো পজিটিভ হয় এই দুটা তোমাৰ পজিটিভ হয় গতিকে তোমাৰ এটো তোমাৰ কি হ'ব মিছা হ'ব এটো তোমাৰ কি হ'ব মিছা হ'ব সি নম্বৰটো চোৱা সি নম্বৰত কি কৈছে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল এটা ধনাত্মক অখণ্ড সংখ্যা এটো কারেক্ট হয় যেনেকৈ ধৰা -2 ইনটু তোমাৰ কি আছে -5 তোমালোকে জানা দুটা মাইনাস যদি মাল্টিপ্লাই হয় তেতিয়াহলে এটো প্লাস হৈ যায় গতিকে এটো হৈ যাব 10 গতিকে ধনাত্মক হ'ব এটো কারেক্ট হয় আৰু ডি নম্বৰত কৈছে -4 এটা অপৰিমেয় সংখ্যা -4 সো সকলো অখণ্ড সংখ্যা মানে তোমাৰ পজিটিভ নাম্বাৰবোৰ 0 1 2 3 এইবোৰ আৰু ইফালে আছে তোমাৰ -1 -2 এইবোৰ যে নাম্বাৰ আছে সকলো অখণ্ড সংখ্যাই তোমাৰ কি হয় পৰিমেয় হয় সকলো অখণ্ড সংখ্যা কি হয় পৰিমেয় হয় গতিকে -4 এটা তোমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব -4 এটা কি হ'ব পৰিমেয় হ'ব কিন্তু ইয়াতে অপৰিমেয় বুলি কৈছে গতিকে এটো তোমাৰ কি হ'ব অশুদ্ধ হ'ব তাৰ মানে এতে তোমাৰ বি নাম্বাৰ আৰু ডি নাম্বাৰ অপশন দুটা কারেক্ট হ'ব বি আৰু ডি বুজি পালানে 4 নম্বৰ কোৱেশ্চনটো চা শূন্যৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব যোগাত্মক বিপৰীত বুলি কৈছে যোগাত্মক বিপৰীত মানে চোৱা এৰ যোগাত্মক বিপৰীত -a হয় এৰ যোগাত্মক বিপৰীত কি হ'ব -a কাৰণটো হৈছে তোমাৰ a + -a এটো কি হ'ব লাগিব 0 হ'ব লাগিব কিমান হ'ব লাগিব 0 দুটা প্লাস কৰি যদি 0 পাও তেতিয়াহলে এটা কানটোৰ কি বুলি কয় যোগাত্মক বিপৰীত সংখ্যা বুলি কয় एग्जांपल হিচাপে সব -3 লগত আমি ইয়াতে কি যোগ কৰিম যাতে ইয়াতে তোমাৰ কি হয় 0 আহে গতিকে এটা আমি কি কৰিম +3 কৰিম -3 +3 কেনসেল কৰি থাকিব 0 বুজি পালা এটো কিন্তু মনত ৰাখিবা দে বিপৰীত সংখ্যাবোৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ আৰু এটা আছে গুণাত্মক বিপৰীত সংখ্যা গুণাত্মক বিপৰীত সংখ্যা মানে দুটা সংখ্যা পূৰণ কৰি 1 পাব লাগিব ধৰা a * 1/a এটো কিমান হ'ব 1 হ'ব যদি দুটা সংখ্যা পূৰণ কৰি 1 পাও তেতিয়াহলে এটা কানটোৰ প্ৰতিক্ৰম বুলি কয় তো গতিকে এর প্ৰতিক্ৰম হ'ব 1/a আৰু 1/a এর প্ৰতিক্ৰম হ'ব a বুজি পালানে এটো ৰেচিপ্ৰকেল বুলিও কয়
গতিকে যোগাত্মক বিপৰীত সংখ্যা 0 হ'ব 0ৰ যোগাত্মক বিপৰীত 0 তলৰ কোনটো ভুল 5 নম্বৰ কোৱেশ্চনটো চাবা তলৰ কোনটো ভুল হয় 0 a plus 0 is equal to a is equal to 0 plus a to correct হয় তাৰ পিছত 2 plus 3 is equal to 5 is equal to 3 plus 2 এটো correct হয় এটো a divided by 0 a divided by 1 is equal to কি হ'ব a হ'ব এটো correct হয় আৰু ইয়াতে চোৱা a divided by 0 এটো তোমাৰ কি হয় undefined হয় এটো আমি ডিফাইন কৰিব নোৱাৰো কিন্তু এটো পাৰো যদি 0 by a হয় 0 হ'ব কিন্তু a by 0 হলে হেতু আমি 0 বুলি ক'ব নোৱাৰো এটো undefined হয় অনিৰ্ণয়ক হয় গতিকে ডি অপচনটো কারেক্ট হ'ব যেটো ভুল হেতুহে লাগে গতিকে ডি টো কারেক্ট হ'ব তাৰ পিছতটো চোৱা এটো 4 of 2 by 3 চাবা 4 into 2 by 3 এটো কিমান হ'ব ডাইৰেক্টলি মাল্টিপ্লাই হৈ যাব এটো 8 by 3 হ'ব आंसर এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 7 নম্বৰ চোৱা এটা তোমাৰ কি কৈছে এটা সপ্তাহত 4 by 7 দিন এটা সপ্তাহত এক সপ্তাহত থাকে 7 দিন আৰু 7 দিনত 4 by 7 বুলি কৈছে গতিকে 7 7 ক্যান্সেল যাব এটা থাকিব 4 দিন সি অপচন কারেক্ট হ'ব এটো চোৱা তোমাৰ 8 ৰ 8 নম্বৰ কোৱেশ্চনটো 7 by 11 ৰ প্ৰতিক্ৰম মই তোমালোকক অলপ আগতে ক'লো প্ৰতিক্ৰম মানে দুটা সংখ্যা পূৰণ কৰি 1 হ'ব লাগিব এটো 7 by 11 ৰ লগত আমি কি পূৰণ কৰিম যাতে 1 পাম হেতু কি হ'ব 11 by 7 হ'ব কাৰণ 7 7 ক্যান্সেল যাব 11 11 ক্যান্সেল যাব থাকিব 1 এটো 11 by 7 হ'ব বা এটা তুমি ডাইৰেক্টলি এনেকে মনত ৰাখিব পাৰা प्रतिक्रम माने उलटाई দিব লাগে ঠিক আছে মানে 7 by 11 ৰ प्रतिक्रम তোমাৰ কি হ'ব 11 by 7 হ'ব এটা একেবাৰে সিম্পল হয় আৰু তোমাৰ যোগাত্মক বিপৰীতত পজিটিভ টু নেগেটিভ কৰিব লাগে যেনেকৈ ধৰা a ৰ যোগাত্মক বিপৰীত মাইনাস a আৰু মাইনাস ৰ যোগাত্মক বিপৰীত a হ'ব এটো তাৰ পিছত চোৱা 9 নম্বৰটো 0.3 এটা আছে 0.3 into 7 এটা চোৱা ডাইৰেক্ট মাল্টিপ্লাই কৰা 2 3 are 71 এটা ডিজিট আগত পয়েন্ট আছে গতিকে এটা ডিজিট আগতে পয়েন্ট দিব লাগিব এটো 2.1 হ'ব সি অপচনটো কারেক্ট হ'ব এটো সব ডিভাইড কৰিব লাগে 1.9 divided by 10 সবা 1.9 divided by 10 সো তোমালোকে জানা যে ডিভাইড কৰিলে ইয়াতে তোমাৰ যিমানটা 0 থাকে হিমান ডিজিট আগতে পয়েন্ট আহি যায় মানে এটো তোমাৰ কি হ'ব 0.19 এটো সি অপচন কি হ'ব কারেক্ট অপচন হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱা এটা কি কৈছে এটা সংখ্যাৰ লগত 6 যোগ কৰা হয় ধৰিলা সংখ্যাটো x বুলি ধৰা তো x ৰ লগত 6 যোগ কৰা আমি পাও কিমান 13 পাও এটো আমাৰ কি সৰল সমীকৰণ x + 6 = 13 এটো এই নম্বৰ অপচনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ 12 নম্বৰটোত কৈছে তোমাৰ চোৱা এটো এংগল b2 এটো sin ইয়াতে দিয়াই আছে চোৱা sin এটো কিহৰ sin হয় 90 ডিগ্ৰীৰ হয় গতিকে এংগল b2 কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী সি অপচন কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চনটো চোৱাতে কি কৈছে সন্নিহিত কোণৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় সন্নিহিত কোণ মানে কি চোৱা ধৰলে এনেকৈ এটা লাইন আছে ইয়াৰ ওপৰত এটা আৰু এটা লাইন আছে এটা যদি x হয় এটো যদি y হয় তেতিয়া হলে x + y যোগ কৰিলে তুমি পাবা কিমান 180 ডিগ্ৰী তেতিয়া হলে x আৰু y সন্নিহিত কোণ বুলি কয় আৰু সন্নিহিত কোণৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকে যেনেকুৱা তোমাৰ এই লাইনটো আছে এটো উমৈহতীয়া মানে x এংগুলতো আছে y এংগুলতো আছে দুইটা এংগুলত আছে এটা উমৈহতীয়া বাহু থাকে এটো কারেক্ট হয় এটো বাহুৰ কথা কৈছে উমৈহতীয়া বাহু দুটা পৰস্পৰ বিপৰীত ফালে থাকে এটো কারেক্ট হয় হ্যাঁ উমৈহতীয়া বাহু দুটা পৰস্পৰ বিপৰীত ফালে থাকে এটো সঁচা হয় আৰু কৈছে যিকোনো এটা কোণৰ মান সদায় 90 ডিগ্ৰী হয় এটো মিছা কথা এটো কি হ'ব মিছা হ'ব কাৰণ এটা তোমাৰ এনেকে যদি এনেকে দিছা এটো তোমাৰ কেতিয়াবা তোমাৰ কি হ'ব পাৰে 90 ডিগ্ৰী হ'ব পাৰে যদি এনেকে থাকে সিধা এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হ'ব কেতিয়াবা হে হ'ব পাৰে ইয়াতে সদায় বুলি কৈছে গতিকে ডি অপচনটো কারেক্ট হ'ব ইয়াৰে যেটো ডি টু মিছা হয় কাৰণ শুদ্ধ নহয়টো লাগে গতিকে ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 14 নম্বৰটো চোৱা এটো চিত্ৰটোৰ পৰা এংগল সি ও ডি ৰ মাপ কিমান হ'ব এংগল সি ও ডি এটা তোমালোকে চোৱা এ ও বি দিয়া আছে তোমাৰ কিমান ডিগ্ৰী 40 ডিগ্ৰী এটো দিয়া আছে 40 ডিগ্ৰী তো এটোৰ বিপৰীত ফালে আছে সি ও ডি এটো 40 ডিগ্ৰী হ'ব কিয় কাৰণ এটো ভাৰ্টিক্যালি অপোজিট এংগল হয় অৰ্থাৎ বিপৰীত শীৰ্ষক কোণৰ মান সদায় সমান হয় বিপৰীত শীৰ্ষক কোণ এটোৰ বিপৰীত এটো হয় আৰু ওপৰটোৰ বিপৰীত তলৰটো গতিকে এটো 40 ডিগ্ৰী হ'ব তাৰ পিছত তোমাৰ 15 নম্বৰটো এক সমকোণ 90 ডিগ্ৰী হয় বি অপচনটো কারেক্ট হ'ব ত্ৰিভুজৰ সৰ্বমুঠ প্ৰকাৰ হৈছে 6টা এটো সি অপচনটো কারেক্ট হ'ব ত্ৰিভুজৰ প্ৰকাৰ 6টা হয় তোমাৰ কোণ হিচাপে হৈছে 3টা আৰু বাহু হিচাপে 3টা টোটাল 6টা সি অপচন কারেক্ট হ'ব চিত্ৰটোৰ পৰা x ৰ মান ওলাব লাগে চোৱা এটো x ৰ মান এটো তোমাৰ বহিকোণ হয় তোমালোকে জানা যে বহিকোণৰ মান তাৰ বিপৰীত ফালে থকা অন্তকোণ দুটাৰ সমষ্টিৰ সমান মানে 60 আৰু 50 প্লাস কৰিব লাগিব 60 + 50 এটো কিমান হ'ব 110 হ'ব এটোৰ आंसर
এইটো সি অপশনটো কারেক্ট অপশন হ'ব 80 নম্বৰ কোৱেশ্চনটো চোৱা এটা ত্ৰিভুজৰ তিনিওটা অন্তঃকোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী বি অপশন কারেক্ট হয় পাইথাগোৰাছৰ সূত্ৰটো হৈছে কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ বি অপশন কারেক্ট হয় তাৰ পিছত তোমাৰ 20 নম্বৰ কৈছে চিত্ৰৰ পৰা x ৰ মান ওলোৱা x ৰ মান যত ab ac দি আছে চোৱা ab ac দি আছে তো তোমাৰ এটো আৰু এটো যদি সমান হয় তোমালোকে জানা সমান বাহুৰ বিপৰীত কোণবোৰ সমান এটো আৰু এটো যদি সমান হয় ac ৰ বিপৰীত বাহু 70 ডিগ্ৰী আছে গতিকে ab ৰ বিপৰীত বাহু x হ'ব গতিকে x ৰ মান কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী হ'ব এটোৰ অপশন বাৰে উঠা নাই এটো তোমাৰ কি হ'ব 70 ডিগ্ৰী হ'ব 21 নম্বৰটো চোৱা 7x³ - 4x² + 8x - 3 ৰাখিটোত x² ৰ হক কিমান হ'ব বহুত ইম্পৰ্টেন্ট হয় x² ৰ হক এটা চোৱা x ৰ লগত যিমান পূৰণ হৈ আছে হেতুৱে হক হয় গতিকে এটো তোমাৰ চোৱা -4 আছে এতে মাইনাস থাকিলে কিন্তু লৈ আহিব লাগিব সি অপশন কারেক্ট হয় 2x + 5 ৰাখিটোত কেইটা চলক আছে এটাই চলক আছে x এটো তোমাৰ বি অপশনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ a + b = b + a a plus b is equal to b plus a to কি বিধি হয় বিনিময় বিধি এটো কমিউটেটিভ ল এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত ইয়াতে আছে তোমাৰ 2x + 5x এটো ডাইৰেক্টলি 7x বি অপশনটো কারেক্ট হ'ব এটো চোৱা 2a 3a আৰু 5 এর যোগফল 2a 3a আৰু 5 এর যোগফল মানে 2a + 3a + কি হ'ব 5a ইয়াৰ পৰা a কমন আহিব a কমন আহিলে পাবা 2 + 3 + 5 আৰু এটো পাবা তোমাৰ a ইফালে পাবা তোমাৰ 2 + 3 5 5 + 5 10 মানে এটো হ'ব তোমাৰ 10 এটোৰ आंसर হ'ব 10 তো সি অপশনটো কারেক্ট হ'ব তাৰ পিছত চোৱা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হ'ব এটো n হ'ব n এটো চাই এটো তোমাৰ কি হয় a টু দি পাৱাৰ m + n হয় যদি বেস সেম থাকে আৰু পূৰণ হয় তেতিয়াহলে পাৱাৰ দুটা প্লাস হয় a টু দি পাৱাৰ m + n হ'ব এটো তোমাৰ m + n কাহা যায় এই নম্বৰ অপশনটো কি হ'ব এটো কারেক্ট অপশন হ'ব 27 নম্বৰ এটো পূৰণ কৰিবলৈ দিছে সবা ab * a² b² এতে এর লগত এ পূৰণ হলে হইব a³ আৰু b লগত b² পূৰণ হলে হইব b³ গতিকে a³ b³ এটো তোমাৰ কারেক্ট অপশন হয় তাৰ পিছত 28 নম্বৰ a + b আৰু a - b তোমাৰ কি হয় a² - b² এটো b অপশনটো কারেক্ট হয় তাৰ পিছতটো সবা এটো তোমাৰ মাল্টিপ্লিকেশন কৰিবলৈ দিছে এটো ডিস্ট্রিবিউটিভ ল এপ্লাই কৰা এটো p ৰে p পূৰণ হ'ব তো p² পাবা আকৌ p ৰে 4 পূৰণ হ'ব তো 4p পাবা এটো প্লাস মাইনাস মাইনাস হ'ব এটো মাইনাস কি হ'ব 4p তাৰ পিছত আহিব প্লাস এটো 5 এটা আহিব 5p আৰু প্লাস মাইনাস মাইনাস হ'ব মাইনাস আৰু 5 4 যা 20 এতে চাবা তুমি p² মাইনাস এতে 5টাৰ পৰা এটা গলে কিমানটা থাকে এটা গতিকে p² + p মাইনাস কি হ'ব 20 p² + p - 20 এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব এই নম্বৰটো কারেক্ট হ'ব তাৰ পিছত চোৱা এটো 30 নম্বৰটো x - 8 আৰু x + 8 এটো তো এইটো ফৰ্মুলা a + b * a - b তেতিয়াহলে কি হয় a² - b² হয় গতিকে a² - b² आंसर হ'ব a² - b² এটো চোৱা এটো আছে এটা তোমার বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব নম্বৰ ছাত্রছাত্রী সকল এইখিনি আছিল তোমাৰ 30টা এমসিকিউ আৰু তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা ক্লাস 7 ৰ কাৰণ 7 ৰ পৰা তোমাৰ 8 ত যাবলৈ হলেও আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সাম হয় তো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত তোমালোকে জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো মোৰ ছাত্রছাত্রী সকল তোমালোকে যদি সায়েন্সৰ কাৰণে যদি তোমালোকে ইবুক লব বিচৰা তেতিয়াহলে তোমালোকে ইবুক লব পাৰিবা এটো নম্বৰত কন্টাক্ট কৰিবা 70022824 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা এটো নম্বৰত তোমালোকে WhatsApp কৰিলে ইবুক খিনি পাই যাবা একেবাৰে কম দামতে ইবুকটো পাই যাবা ঠিক আছে সায়েন্সৰ তোমাৰ 100% आंसर আছে চেপ্টাৰ ওয়াইজ आंसर আছে লগতে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আছে যিবোৰ এমসিকিউ তোমাৰ আজমল সুপাৰ 40 পৰীক্ষাত আহে আমাৰ ছাত্রছাত্রী সকল তাৰ পিছত চা যিকেটা লং কোৱেশ্চন আছে তোমালোকে চাই লোৱা কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে তোমালোকক এইবোৰ পঢ়াইছে নিশ্চিতভাৱে তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে এইবোৰ দৰকাৰ হৈছে এনেকুৱা ধৰণৰ কোৱেশ্চনস কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোৱেশ্চনস তোমালোকে প্ৰেক্টিস কৰিবা স্ক্ৰিনশ্বট মাৰি ৰাখা আমাৰ ছাত্রছাত্রী সকল তোমালোকক আকৌ মনত পেলাই দিছো তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ